নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন আৰম্ভ কৰিছিল তেতিয়া এনেকুৱা এখন লিষ্ট প্ৰকাশ কৰিছিল। তো এইখন লিষ্টত উল্লেখ থকা অনুযায়ী অসমত 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলা আছে। তো এইবোৰ মহিলাসকলে কিন্তু 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল। তো অসম চৰকাৰে নতুনকৈ আপডেট প্ৰদান কৰা অনুযায়ী অসমৰ কিমানগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব আৰু কেতিয়া লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, CMO আছামৰ ফালৰ পৰা এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। তো যোৱাকালি এনেকুৱা এখন আপডেট আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, টুডে অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা presided over a video conference with all the district commissioner on Chief Minister Mahila Udyamita Abhiyan. Under this scheme, women from each group, including active independent group, will benefit raise 10,000. Initially, a total of 32,23,081 women has been identified as eligible for this scheme. Honorable Chief Minister directed the district commissioners to complete the process after its distribution soon. তো ইয়াতে কোৱা অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলৰ লগত এখন ভিডিঅ' কনফাৰেন্সত বিশেষ বৈঠক অনুষ্ঠিত কৰে। তো এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ ভিতৰত কেৱল 32,23,081 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক এলিজিবল হিচাপে ঘোষণা কৰিছে। তো অসম চৰকাৰে 32,23,081 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব। তো বাকী মহিলাসকলে কিন্তু এলিজিবল নহয়। তো বাকী যিবোৰ মহিলা আছে এইবোৰ মহিলাই 10,000 টকা নাপাব। তো অসমত টোটেল 39 লাখ আত্মসহায়ক গোটৰ মহিলা আছে। তো ইয়াৰ ভিতৰত কেৱল 32,23,000 আত্মসহায়ক গোটৰ মহিলা এলিজিবল। তো 32,23,000 মহিলাই লাভ কৰিব 10,000 টকা। তো তাৰপিছত আৰু কোৱা হৈছে, ACM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শ্বেয়াৰ্ড এ ভিচি উইথ অল ডিচিজ টু ৰিভিউ দ্য ইমপ্লিমেণ্টেশ্যন অফ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰে 10,000 টকা সোমাই দিব চোন বুলি কিন্তু উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে ডিষ্ট্ৰিবিউশ্যন চোন। অতি শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তাৰিখ সম্বন্ধে কিন্তু স্পষ্ট কোনো ইয়াতে উল্লেখ কৰা হোৱা নাই। যেতিয়াই কোনো নিৰ্দিষ্ট দেশ চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।